মাৰ যদি ৰান্ধিব মনেই নাছিল মোক ক'লেও হয় এনেকৈ আৰু কোনোবাই অখাদ্য ৰান্ধেনে আগতেতো মাৰ কেতিয়াও ইমান বেছি নিমখ হোৱা নাছিল আজি বা কি হ'ল মা চাগৈ অন্যমনস্ক হৈ আছিল জানো আজি বা মায়ে কি ভাবি ৰান্ধি আছিল যাৰ বাবে নিমখ বেছি হ'ল জানো আৰু পাই হয়তো মাৰ গা বেয়া কাৰণে এনেকুৱা হ'ল কাৰণ যিয়ে নহওক আজি মাৰ বাবেই তুমি ভোকত থাকিব লগা হ'ল ভাল পোৱা বস্তুবিধো খাব নাপালা চ' এটা কথাটো তুমি বুজিলা ন কি কথা যে মা ভাল ৰান্ধনি নহয় কাৰণ মায়ে আজি যি ৰান্ধিলে সেয়া গৰুৱেও নাখায় ব্ৰেকফাষ্ট ৰেডি হৈ গ'ল আহা ভাল কথা খোৱা মই তোমাৰ বাবেহে ৰেডি কৰিছোঁ কিয় মইতো তোমাক কোৱা নাই তুমি অফিচলৈ গ'লে সদায় ব্ৰেকফাষ্ট কৰিয়ে যোৱা সেইবাবে তুমি নকলেও মই এই কামটো সদায় কৰিম তেন্তে নেক্সট টাইমৰ পৰা নকৰিবা এতিয়াৰ পৰা মই ব্ৰেকফাষ্ট কেণ্টিনতে কৰিম কি যাৰ ওচৰত মোৰ কোনো ভেল্যুৱেই নাই তাইৰ এই মিছাকে আৰু মোৰ কোনো প্ৰয়োজন নাই মিছাকে একজেক্টলি মই এতিয়া গৈ থাকোঁ বাই বিকি এক মিনিট তুমি এতিয়াও বল মাৰি আছা কিছুমান কথা যাবলৈ দিব লাগে কিয় ভাবি থাকিলে তোমাৰ মনটোহে বেছি বেয়া লাগি থাকিব আপুনিও চাগে ভাবিছে নহয় যে মই আঞ্জাত সঁচাকৈ নিমখ বেছিকৈ দিলো মই সেইবোৰ কথা ভাবিয়ে থকা নাই আৰু সেইটো কথা ইমান ভাবিবলগীয়া ডাঙৰ কথাও নহয় মই কিন্তু আঞ্জাত জোখত নিমখ হৈছে নে নাই সেয়া নিজে টেষ্ট কৰিছিলো কিন্তু তেতিয়াতো সকলো ঠিকেই আছিল তেতিয়া হয়তো ঠিকে আছিল কিন্তু পিছত তুমি নিমখ নাই দিয়া বুলি ভাবি আকৌ দি দিলা তেনেকুৱাতো হ'ব পাৰে নহয় সেয়া কেতিয়াও হ'ব নোৱাৰে মোৰ সকলো কথাই ভালকৈ মনত আছে আৰু এইটোও মনত আছে যে মই আঞ্জাত নিমখ হালধি দি আঞ্জাখনত ঢাকনি দি আহিছিলোঁ তাৰপিছত পাকঘৰত বেছি গৰম লগা বাবে মই তাৰ পৰা ওলাই আহিলোঁ ওলাই আহিলা তেতিয়া তোমাৰ বাহিৰে পাকঘৰত কোনোবা আছিল নাছিল কিন্তু মই আকৌ যেতিয়া পাকঘৰলৈ গ'লোঁ তেতিয়া মোৰ এনেকুৱা লাগিল যে পাকঘৰত যেন কোনোবা আছিল কিয় কাৰণ মই যেতিয়া কেৰাহীত ঢাকনিখন দি আহিছিলোঁ মই যোৱাৰ পিছত ঢাকনিখন তাত নাছিল আঞ্জাখন উদং হৈ আছিল তই দুহিতাক এনেকুৱা ব্যৱহাৰ কিয় কৰিছ ক কি কাৰণে কৰিছ তাই নিজ হাতে তোৰ কাৰণে ব্ৰেকফাষ্ট বনাইছে আৰু তই কেণ্টিনত খাওগৈ হা এইখন ঘৰত কি তোৰ খোৱা বোৱাৰ কিবা অসুবিধা হৈছে নেকি নহয় দেউতা নে দুহিতাৰ হাতৰ সোৱাদ তোৰ ভাল নলগা হ'ল একচুৱেলি তই মোৰ বোৱাৰীক কিয় বেয়াকে কবি তই কি নাৰীক সন্মান কৰিবলৈ পাহৰি গলি নেকি নাই পাহৰা দেউতা তেনেহ'লে মই যি দেখিছোঁ যি শুনিছোঁ সেইবোৰ কি দেউতা তেখেতক অফিচলৈ যাব দিয়ক নহ'লে দেৰি হৈ যাব ৰবা সি আগতে মোক উত্তৰ দিব লাগিব তাৰপিছতহে অফিচলৈ যাব পাৰিব কি উত্তৰ লাগে তোমাক দুইটাক তই কিয় অপমান কৰিলি দেউতা বাদ দিয়কচোন তোমাৰ দৰে এজনী ছোৱালীক পত্নী হিচাপে পাই সি নিজকে কিমান ভাগ্যৱান বুলি ভাবিব লাগিছিল কিন্তু সি কৰি আছে কি দেউতা তুমি জানো এইখন ঘৰলৈ তাৰ ভৰসাতে তোমাৰ ঘৰ পৰিয়াল সকলো এৰি অহা নাই সেইকাৰণে সি তোমাক মৰম আৰু সন্মানহে দিব লাগিছিল
সি তোমাক দিছে জানো? দেউতা তুমি মোক ভুল বুজিছা। তেনেহ'লে তই মোক বুজাই দে, দুইটাক কিয় তই বেয়াকৈ ক'লি? এজনী নিৰ্দোষী ছোৱালীৰ মনত দুখ দি তই কি প্ৰতিপন্ন কৰিব খুজিছ? তুমি ঢাকন দি অহাৰ পাছতো কেৰাহীৰ ওপৰত যেতিয়া ঢাকনখন নাছিল তেতিয়া তোমাৰ মনলৈ কোনো প্ৰশ্ন অহা নাছিলনে? আহিছিল, কিন্তু মই তেতিয়া কথাটো দকৈ ভবাই নাছিলোঁ। কিন্তু মই এতিয়াহে ভাবিছোঁ। ঘৰত মাত্ৰ 4টাই মানুহ। অনুৰাগ আৰু মইতো তেনেকৈ পাকঘৰলৈ নাযাওঁৱেই। পানী এগিলাচ লাগিলেও তুমি আনি দিয়া। তেন্তে বাকী থাকিল কোন? মাত্ৰ অন্তৰা। মানে আপুনি কি ক'ব বিচাৰিছে? তোমাৰ বাহিৰে অন্তৰাহে পাকঘৰলৈ যায়। গতিকে কি? অন্তৰা এই কামটো কৰা নাইতো। মানে তুমি ৰন্ধা আঞ্জাত অন্তৰাই নিমখ ঢালি নিমখ চোকা কৰি পেলালে। এতিয়াৰে পৰা সম্পূৰ্ণ খণ্ড উপভোগ কৰক কেবল টিভিত ৰং চেনেলত।